নমস্কাৰ কৃষক বন্ধুসকল, আসাম এগ্ৰিকালচাৰ টিপছ ইউটিউব চেনেলে সকলোকে স্বাগতম জনাইছোঁ। তো কৃষক বন্ধুসকল, বৰ্তমান মোৰ পানীলাওৰ গছবিলাক এনেকুৱা হৈছে। যদি আপোনালোকে চায়, এয়া চাওক, এনেকুৱা হৈছে। অৱশ্যে কিছুমান গছ সৰু আছে, যেনেবা এইটো চাওক, এনেকুৱা হৈছে। তো কৃষক বন্ধুসকল, আজি এটা গুৰুত্বপূৰ্ণ টিপছ দিয়াৰ কাৰণে একচুৱেলি আজিৰ এই সৰু ভিডিঅ'টো মই প্ৰস্তুত কৰিলোঁ। এটা টিপছ, এই টিপছটো হয়তো আপোনালোকেও জানিব লাগে। ইয়াতে মই দুজোপা পুলি ৰোপণ কৰিছিলোঁ। তাৰমানে এজোপাত কিবা বেমাৰ লগা যেন মই পাইছিলোঁ, বা গছজোপা দুৰ্বল আছিলে সেইকাৰণে, আৰু বাকী গছবিলাক তেনেকুৱা ঠিকে আছে। এয়া চাওক, যদি আপোনালোকে চায়, কোনো তেনেকুৱা বেমাৰ আজাৰ লগা নাই। তো কৃষক বন্ধুসকল, আজিৰ ভিডিঅ'ৰ টিপছটো হৈছে যে আপোনালোকে যদি পানীলাওৰ গছবিলাক দ্ৰুত বৃদ্ধি কৰিব বিচাৰে, দ্ৰুত বৃদ্ধি কৰাৰ বহুত পদ্ধতি আছে, কিছুমান টিপছ আছে। গতিকে মই এটা টিপছ আজি আপোনালোকক দেখুৱাম বা অৱগত কৰিম যে আপোনালোকে আপোনাৰ পানীলাওৰ গছ হওক বা যিকোনো তেনেকুৱা গছ হওক, ধৰি লওক পানীলাও, জিকা, ভোল, এইটো ছিষ্টেমত কিন্তু আপোনালোকে দ্ৰুত বৃদ্ধি কৰিব পাৰিব, আৰু বহুত কম সময়ৰ ভিতৰত আপোনালোকে ফুল ফল লৈ আহিব পাৰিব এই গছবিলাকৰ পৰা। এতিয়া কৃষক বন্ধুসকল, টিপছটো হৈছে যে যেতিয়া মই পুলি ৰোপণ কৰিছিলোঁ, এই গছবিলাক যদি চায় আৰু গ্ৰথটো কেনেকুৱা হৈছে মোক আপোনালোকে জনাব। বেছি দিন হোৱা নাই, মেক্সিমাম হয়তো 8 দিনমান হ'ল নেকি। ঠিক মোৰ মনত নাই মই কেতিয়া ৰোপণ কৰি, তেনেকুৱাই হ'ব। আৰু বৰ্তমান গ্ৰথ এনেকুৱা হৈছে। আৰু মই প্ৰথমতে কি কৰিছিলোঁ, পুলিবিলাক ৰোপণ কৰাৰ পিছত মই হিউমিক এচিড আৰু এটা ফাংগিচাইড মই ইয়াৰ লগত মিক্স কৰি কি কৰিছিলোঁ, ড্ৰিঞ্চিং কৰিছিলোঁ। তাৰমানে ৰোপণ কৰাৰ পিছৰ দিন মই ড্ৰিঞ্চিং কৰিছিলোঁ। এতিয়া কৃষক বন্ধুসকল, আপোনাৰ গছবিলাকত যেতিয়া এনেকুৱা ব্ৰাঞ্চ ওলাব, এই ব্ৰাঞ্চবিলাক আপোনালোকে ছিগি দিব, এনেকৈ ছিগি দিব। এনেকৈ যদি আপোনালোকে ধুনীয়াকৈ এনেকৈ ছিগি দিব, ছিগি দিয়াৰ ফলত কি হ'ব, এই যোনটো আগ হয় এইটো বহুত লহপহকৈ বাঢ়িব আৰু অতি সোনকালে হেংদালি পাই যাব। গতিকে এনেকৈ আপোনালোকে কৰিব পাৰে। তো কৃষক বন্ধুসকল, আজি টিপছটো হৈছে যে প্ৰথমতেতো মই হিউমিক এচিড ড্ৰিঞ্চিং কৰিছিলোঁ আৰু তাৰ লগত এটা ফাংগিচাইড কৰিছিলোঁ। কিন্তু আজি মই বেলেগ এটা বস্তু ব্যৱহাৰ কৰিম, আৰু এইটো আপোনালোকেও কৰিব পাৰে। বস্তুটো হৈছে এয়া, আপোনালোকে চাওক, এইবিলাক, এইটো হৈছে NPK 19-19-19, আৰু মই পেকেটটো ছিগি ইয়াতে মই বৈয়ামত সোমাই থৈছোঁ। আৰু এই বাল্টিবিলাক চাওক, ইয়াত মই 2টা বাল্টিত পানী লৈছোঁ, একেবাৰে ফটফটীয়া ধুনীয়া একেবাৰে চাফা পানী লৈছোঁ। আৰু মই কি কৰিম, যাতে গছবিলাক, এই পানীলাওৰ গছবিলাক যাতে আৰু দ্ৰুত বৃদ্ধি হয়, তাৰ কাৰণে মই NPK 19-19 ব্যৱহাৰ কৰিম। আৰু প্ৰতি লিটাৰ পানীত আপোনালোকে 3 গ্ৰাম, যিহেতু ড্ৰিঞ্চিং কৰিব, আপোনালোকে প্ৰতি লিটাৰ পানীত 3 গ্ৰাম NPK মিহলাই আপোনালোকে ড্ৰিঞ্চিং কৰিব পাৰে। আৰু যদি স্প্ৰে কৰিলে কিন্তু আপোনালোকে প্ৰতি লিটাৰ পানীত 2 গ্ৰাম লৈ ল'ব। এয়া মই দি দিলোঁ, এটা পানীত দি দিলোঁ, আৰু প্ৰতি লিটাৰ পানীত 3 গ্ৰাম জোখাৰে মই দি দিলোঁ, আৰু এইটো বাঢ়ি দি মই লৰাই লৈছোঁ। কৃষক বন্ধুসকল, এইটো হৈছে এটা টিপছ। যিহেতু আপোনালোকে গছবিলাক দ্ৰুত বৃদ্ধি কৰিব লাগে, বা কম সময়ৰ ভিতৰত হয়তো আপোনালোকে যদি ফুল ফল পাব বিচাৰে বা উৎপাদন পাব বিচাৰে, তেতিয়া আপোনালোকে গছবিলাক দ্ৰুত বৃদ্ধি এনেকৈও আপোনালোকে কৰিব পাৰে। আৰু মই ইয়াতে কিন্তু আপোনালোকে এটা কাম কৰিব পাৰে, যদি হিউমিক এচিড আগতে ব্যৱহাৰ কৰা নাই ৰোপণ কৰাৰ পিছত, ইয়াৰ লগত আপোনালোকে কি কৰিব পাৰে, প্ৰতি লিটাৰ পানীত তেনেকুৱাই দিব পাৰে 2 পৰা 3 গ্ৰাম আপোনালোকে হিউমিক এচিড মিক্স কৰি কিন্তু গুৰিত ড্ৰিঞ্চিং কৰিব পাৰে। আৰু এয়া ধুনীয়াকৈ মিক্স হৈ গ'ল। যিহেতু NPK 19-19 এইটো একেবাৰে নিমখৰ নিচিনা, লগে লগে পানীত মিহলি হৈ যায়। আৰু মই কি কৰিম, এই প্ৰতিজোপা গছৰ গুৰিত কমেও মই প্ৰায় ½ লিটাৰৰ অলপ কম দিম, যাতে শিপাখিনি ধুনীয়াকৈ জিকি যায়। ফলত কি হ'ব, যিহেতু গছবিলাক সৰু আছে, এই
গছবিলাকৰ শিপাও তেনেকুৱা হয়তো নিশ্চয় কম আছে আৰু কি কৰিব যিহেতু আমি এই গুৰিত এই NPK 19-19ৰ যোনটো লিকুইড সেইটো যেতিয়া আমি দি দিম তেতিয়া কি হ'ব গছবিলাকে অতি সহজে NPK 19-19ৰ পৰা নাইট্ৰজেন সুপাৰ ফসফেট এইবিলাক সংগ্ৰহ কৰিব পাৰিব আৰু কি হ'ব দ্ৰুত বৃদ্ধি হ'ব গতিকে আপোনালোকে এই পদ্ধতিত আপোনালোকে কি কৰিব পাৰে গছৰ বৃদ্ধি কৰাব পাৰে এইটো এটা গছ এইটো বৃদ্ধি হৈছে এনেকৈ আপোনালোকে গুৰিত কমেও 300-400 ml আপোনালোকে এনেকৈ দি দিব মোটামুটি গুৰিটো আপোনালোকে জিকাই দিব আমি সকলে জানো যে NPK 19-19ত কি হয় 19% ইউৰিয়া থাকে 19% সুপাৰ ফসফেট থাকে আৰু 19% কি থাকে পটাছ থাকে আৰু এজোপা গছ বৃদ্ধি হোৱাৰ কাৰণে এই তিনি ধৰণৰ যি সাৰ এইটো মানে মুখ্য সাৰ বুলি আমি কওঁ বা এজোপা গছ বৃদ্ধি হোৱাত এই তিনি ধৰণৰ সাৰ বিশেষভাৱে প্ৰয়োজন হয় গতিকে যেহেতু এনেকৈ গুৰিত দি দিলোঁ গতিকে শিপাবিলাকে বহুত সোনকালে প্ৰায় দিয়াৰ লগে লগে মই এনেকৈ যে দিলোঁ ধৰি লওক যে এই গছজোপাই গ্ৰহণ কৰিব আৰম্ভ কৰিলে একেবাৰে যেহেতু একেবাৰে গুৰিত দি দিছোঁ গতিকে এই গছবিলাকে কি হ'ব পৰৱৰ্তী সময়ত দ্ৰুত বৃদ্ধি হ'ব তে কৃষক বন্ধুসকল এইটো এটা টিপছ মই দি দিলোঁ ভাবিলোঁ এই যোনটো টিপছ এইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ এয়া যদি আপোনালোকে চাই আগ মেলিব আৰম্ভ কৰিছে গছকেইটা আৰু গছকেইটা কেনেকুৱা হৈছে আপোনালোকে কমেণ্টত জনাব আৰু কৃষক বন্ধুসকল মই কিন্তু এটা অনুৰোধ কৰি থাকোঁ যে আপোনালোকে মোৰ ভিডিঅ'বিলাক চাওক আৰু মোক একো নালাগে আপোনালোকে জাষ্ট মোক ভিডিঅ' বনোৱাৰ উৎসাহ দিব আৰু উৎসাহ কেনেকৈ দিব অকল লাইকটো কৰি দিব আপোনালোকে শ্বেয়াৰ কৰে বা নকৰে সেইটো বেলেগ কথা একচুৱেলি শ্বেয়াৰ কৰিব লাগে যেহেতু কিছুমান টিপছ বহুত খেতিয়কে আমাৰ নাজানে গতিকে আপোনালোকে পৰাপক্ষত লাইক কৰিব আৰু যদি সম্ভৱ হয় যদি ভাবে আপোনালোকে শ্বেয়াৰ কৰিব তে কৃষক বন্ধুসকল আজিলৈ ভিডিঅ'টো ইমানে আৰু মোৰ পানীলাও গছবিলাক কেনেকুৱা হৈছে বা গ্ৰোথ কেনেকুৱা আছে আপোনালোকে কমেণ্টত নিশ্চয় জনাব